পুনৰ আমি আগবাঢ়িছো আমাৰ দ্বিতীয় দিনৰ যিখিনি আছিলে তো দ্বিতীয় দিনৰ কাৰ্যসূচীখিনি অকণমান আলোচনা কৰিম আপোনালোকৰ আগত আমি আৰু যিসকলে অন্ততঃ চেষ্টা কৰিছে বে 80% 90% বহুতে কৈছে অলপমান থাকি গ'ল বহুতে কৈছে ভালকে পাৰিছো বা দুই এজনে কমপ্লিট হ'ল বুলি দিছে বহুত বহুত ধন্যবাদ তো এইখিনি কৰাত কিবা টান যেন লাগিছিল নেকি ভিডিঅ'টো চাই যিসকলে কৰিছে অন্ততঃ নাই এতিয়া লগা নাই অ'কে গতিকে এইখিনি আমি একদম ইজি হয় জাষ্ট আমি চাই চাই কৰি গৈ থাকিলেই হৈ যায় হয়নে তো সেই তেনেধৰণে আমি আৰু বাকীখিনি কামো কেনেকে কৰিম সেইখিনিৰ বিষয়ে আজি আমি চাম আজি পুনৰ আমি ডে টুলৈ চবকে স্বাগতম জনাইছো আৰু অভিনন্দন জনাইছো আপোনালোকক যিসকল আজি আমাৰ মাজত উপস্থিত আছে অভিনন্দন কিহৰ কাৰণে যিসকলে আপোনালোকৰ সময় পেচেন্স আৰু যি এফৰ্ট আমাৰ লগত দিছে যোৱাকালিৰ পৰা তাৰ কাৰণে আপোনালোকক অভিনন্দন জ্ঞাপন কৰিছো আপোনালোকে প্ৰুভ কৰি দেখাইছে যে আপোনালোক এজন এজন একচন টেকাৰ হয় যোৱাকালিৰ পৰা যিখিনি ইনফৰমেশ্যন পাইছো আজিলৈকে আমি পোৱাৰ বা আমি আজি যিসকল উপস্থিত আছে যোৱাকালি নহা সকলতকৈও যদি চাওঁ বা বাকী সকলোতকৈ আমি এখোজ হ'লেও আগত আছো বুলি ভাবিব পাৰোনে হয় আৰু যোৱাকালিৰ ছেছনটো আমাৰ প্ৰয়োজনীয় আছিল হেল্পফুল আছিলে নিশ্চয় Yes, yes, 100%. অ'কে গতিকে আমি সেইখিনিৰ পৰা এইটোৱে প্ৰমাণ কৰিব পাৰো যে হয় আমি যিখিনি এতিয়ালৈকে ইনফৰমেশ্যন আমি আপডেটেড হৈ আছো আনতকে এখোজিলেও আজি আগত আছো হয় তো যোৱাকালি আমি যিখিনি কৰিলো সেইখিনি পুনৰ এবাৰ ৰিকেপ কৰিম আজি যিসকল নতুন ব্যক্তি আহিছে মই প্ৰত্যেককে অকণমান চাবৰ কাৰণে অনুৰোধ জনাইছো গোটেইখিনি যিহেতু আমি একজেক্টলি ৰিপিট কৰিব নোৱাৰিম জাষ্ট থৰলি আমি যাম যে যোৱাকালি আমি কিয় কথা পাতিছিলো বা কি কি কথা পাতিলো তো যোৱাকালি আমি পাতিছিলো যে আজিৰ ডেটত অফলাইন আৰু অনলাইন বিজনেছৰ পাৰ্থক্য কি আছিল আৰু সেইসমূহৰ বিষয়ে আমি আৰম্ভ কৰিছিলো যে অফলাইনত যিসকলে বিজনেছ কৰি আছে সদায় আমি মাত্ৰ লিমিটেড কাষ্টমাৰ লগতে কাম কৰি থাকিব লগা হৈছে যাৰ কাৰণে আমাৰ ইনকমো সদায় লিমিটেডেই হয় মনত আছে সকলোৰে যোৱাকালি আমি এইখিনিৰ বিষয়ে পাতিছিলো হয় হয় ইয়াৰ ছাৰ ওপৰত আমি অকণমান ডিটেইলছত পাতিছিলো কিন্তু ডিটেইলছত আজি আমি ইমান ডিটেইলছত নাযাওঁ তো আমি আৰু চাইছিলো যে অনলাইনত আনলিমিটেড কাষ্টমাৰ পাব পাৰি কাৰণ আমাৰ কোনো যোনটো বেৰিয়াৰ আছে সেই বেৰিয়াৰ নাথাকিব আমি অনলাইনত যিকোনো জেগাৰ যিকোনো কাষ্টমাৰ লগত আমি কানেক্ট হ'ব পাৰো সেইটোৱে হৈছে অনলাইনৰ পাৱাৰ আজি যেনেকে ফ্লিপকাৰ্ট এমাজন মিছো এইবিলাক ই কমাৰ্চ চিষ্টেমসমূহকে যদি চাওঁ আজি সিহঁতে অসমৰে নহয় ভাৰতৰে নহয় বিভিন্ন দেশত সিহঁতে কাষ্টমাৰ বনাই যাৰ কাৰণে সিহঁতে আজি ডেটত সাংঘাতিকভাৱে ইনকম প্ৰফিট লৈ আছে আৰু সেইকাৰণে আজি সিহঁত ধনী যেনেকে সিহঁতৰ আনলিমিটেড যদি কাষ্টমাৰ হয় আনলিমিটেড ইনকমো হয় আৰু সেই উদ্দেশ্যেৰে আমিও অফলাইনৰ পৰা অনলাইন যোৱাৰ প্ৰয়োজনীয়তা কিন্তু ইতিমধ্যে আমাৰো আহি গৈছে আৰু সেইখিনি কৰিবৰ কাৰণে আমাক প্ৰয়োজন কি কি আছিলে আমাক কেইটামান আহিলা প্ৰথমেই লাগিব আমিহে যদিহে ভাবিছো আমাকো অফলাইনৰ পৰা অনলাইন যোৱাৰ প্ৰয়োজন আছে তেতিয়াহ'লে প্ৰথমে আমাক লাগিব আমি কেনেকে অনলাইন যাম তাৰ কাৰণে কি কি বস্তু দৰকাৰ তাৰ কাৰণে আমাক লাগিব প্ৰথমে এটা ডিভাইচ যোনটো নেকি প্ৰত্যেকৰে হাততে আছে এটা স্মাৰ্টফোন বা বহুতৰে হয়তো কম্পিউটাৰো থাকিব পাৰে কিন্তু কম্পিউটাৰ লাগিবই যে তেনেকুৱা কোনো কথা নহয় এতিয়া যোৱাকালিৰ পৰা আপোনালোকে যিখিনি কৰিলে যিখিনি চালে আমি গোটেইখিনি বস্তু মোবাইল ফ্ৰেণ্ডলি বা মোবাইলতে কৰিব পৰাকে দেখাইছো অলৰেডি কেইবাজনেও সেইখিনি ইতিমধ্যে সম্পূৰ্ণভাৱে অন্ততঃ ট্ৰাইও কৰি চাইছে হয় নহয় আৰু সেই মোবাইলটোত কেৱল লৈ থাকিলেই নহ'ব বা সেই তাত এটা আমাক কি লাগিব এপ্লিকেশ্যন আৰু সেই এপ্লিকেশ্যনসমূহৰ বিষয়ে আমি যোৱাকালি চাইছিলোঁ ডিটেইলছত আৰু এটা মোবাইলত কেৱল ছফ্টৱেৰসমূহ থকাটোৱে ডাঙৰ কথা নহয় ছফ্টৱেৰসমূহৰ লগত আমাক এটা ইণ্টাৰনেট কানেকশ্যনো লাগিব আৰু এই তিনিওটাৰ সংযোজনতেই সেই অনলাইন প্লেটফৰ্মটোৰ সৃষ্টি হয় য'ত নেকি আমাৰ ব্যৱসায়টোক আমি সুন্দৰভাৱে অফলাইনৰ পৰা অনলাইন লৈ যাব পাৰোঁ আৰু হয়তো আমি কৈছিলো যে এই তিনিওটা বস্তু আজিৰ ডেটত যদি চোৱা যায় আমাৰ প্ৰত্যেকৰ হাতত এটা স্মাৰ্টফোন আছে এটা খুব সুন্দৰ নেটৱৰ্ক কভাৰেজৰ ভিতৰত আমি বৰ্তমান আছো যাৰ কাৰণে আমি আজিৰ ডেটত আমি অফলাইনৰ পৰা অনলাইন যোৱাত একো অসুবিধা নহয় তো সেই আমাৰ হাতত হয়তো মোবাইলটো আছে আমাৰ হাতত হয়তো এটা ইণ্টাৰনেট কানেকশ্যন আছে কিন্তু এপ্লিকেশ্যনসমূহনো কি ছফ্টৱেৰসমূহনো কেনেকৈ আমি ইউজ কৰি আমাৰ ব্যৱসায়টোক অনলাইন লৈ যাম সেইখিনিৰ বিষয়েহে আমি ডিটেইলছত কথা পাতিছিলোঁ সেইখিনিৰ ভিতৰত আমি এপ্লিকেশ্যন বুলি ক'লে সাধাৰণতে আমি ৱেবছাইটৰ পৰা আৰম্ভ কৰিব পাৰোঁ এটা ব্যৱসায় অনলাইন নিবৰ কাৰণে আমাক এটা হয়তো ৱেবছাইট লাগিব সেইখিনিৰ বিষয়ে আমি যোৱাকালি পতা নাই কিন্তু আজি ডিটেইলছত আমি ৱেবছাইটৰ বিষয়ে চাম তাৰ লগতে চাম ই কমাৰ্চ কি হয় ই কমাৰ্চ থাকিলেও আমি ব্যৱসায় এটাক অফলাইনৰ পৰা অনলাইনলৈ লৈ যাব পাৰোঁ যেনেকে ই কমাৰ্চ বুলি ক'লে সাধাৰণতে ফ্লিপকাৰ্ট এমাজন মিছো তেনেধৰণৰ অজস্ৰবিলাক আছে যিখিনি আপোনালোকে যোৱাকালি দেখিছিলে বা বহুতে এতিয়াও জানে তো সেই অফলাইনৰ পৰা অনলাইন যাবৰ কাৰণে আমি এইটো এটা মাধ্যম হ'ব পাৰে যে আমি ই কমাৰ্চ প্লেটফৰ্মসমূহৰ লগত ৰেজিষ্টাৰ হৈ আমি আমাৰ নিজৰ ব্যৱসায়টো অনলাইনত লৈ যাব পাৰোঁ তাৰপিছতে হৈ গ'ল ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি অফলাইনৰ পৰা অনলাইন যাব পাৰোঁ ছ'চিয়েল মিডিয়াৰ বিভিন্ন এপছ বিভিন্ন এপ্লিকেশ্যনসমূহৰ জৰিয়তেও আমি আমাৰ ব্যৱসায়টোক অফলাইনৰ পৰা অনলাইন ইয়াত সুবিধা হয় এই তিনিওটা মাধ্যমৰ জৰিয়তে আমি বৰ্তমান এটা ব্যৱসায় অফলাইনৰ পৰা অনলাইন নিব পাৰিম কিন্তু তাতে কেইটামান বস্তু আছে যোনটো নেকি ৱেবছাইট এটা কৰিব হ'লে বনাব হ'লে তাতে কিছুমান টেকনিকেল নলেজ লাগিব লগতে সেইটো এটা খৰচী হয় আৰু ই কমাৰ্চত আজিৰ ডেটত যদি চোৱা যায় প্ৰফিট বহুত আছে কিন্তু তাতে যিহেতু
হাই কম্পিটিশ্যন হৈ গৈছে এতিয়া অলৰেডি আমাৰ অসমত যদিও 2% আছে আমি যদি ইণ্ডিয়া লেভেলত চাওঁ এতিয়া সাংঘাতিকভাৱে তাতে কম্পিটিশ্যন আহি গৈছে ঠিক তেনেকে ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰত যদি চোৱা যায় এইটো আমাৰ সকলো বিগিনাৰ্ছসকলৰ কাৰণে বেনিফিটেড হয় কাৰণ এই গোটেই বস্তুখিনিৰ লগতে এটা মাৰ্কেটিং পাৰ্ট থাকে ৱেবছাইটটো থাকিলেও নহ'ব তাত এটা মাৰ্কেটিং পাৰ্ট লাগিব ই কমাৰ্চ থাকিলেও নাহিব তাতো এটা মাৰ্কেটিং লাগিব কিন্তু ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰত যদি কোৱা হয় আমাৰ ছ'চিয়েল মিডিয়াটো নিজেই এটা মাৰ্কেটিং পাৰ্ট হয় গতিকে ইয়াক আমি আকৌ এক্সট্ৰাকে মাৰ্কেটিঙৰ কথাই নাহে গতিকে সেই হিচাপে যদি চোৱা যায় যোৱাকালি হয়তো আমি এইখিনি বিষয়ে পাতিছিলোঁ যে আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে ফ্ৰীতে বা আমি বহুত কম সময়ৰ ভিতৰত অনলাইনত আমাৰ ব্যৱসায়টোক লৈ যাব পাৰোঁ তো যোৱাকালি আমি ই কমাৰ্চ আৰু ছ'চিয়েল মিডিয়াৰ এই দুটাৰ বিষয়ে আমি চালোঁ আজি আমি ৱেবছাইটৰ বিষয়ে ডিটেইলছত অকণমান চাম তো তাৰ আগতে আমি দেখাই গৈছোঁ এপ্লিকেশ্যনসমূহ ইউজ কৰাৰ কাৰণে ই কমাৰ্চ প্লেটফৰ্মসমূহ যেনেকৈ আছে ফ্লিপকাৰ্ট এমাজন মিছ' এইবিলাকৰ কেনেদৰে ইউজ হয় ছ'চিয়েল মিডিয়াসমূহৰ কেনেদৰে ইউজ হয় ছ'চিয়েল মিডিয়াৰ ভিতৰত বিশেষকৈ আমাৰ ফেচবুক পেজৰ বিষয়ে কৈছিলোঁ মনত আছে আপোনালোকৰ ফেচবুক পেজৰ জৰিয়তে আমি কেনেদৰে কি আছে ছাৰ কৰিব পাৰোঁ মনত আছে সেইখিনিৰ বিষয়ে আমি পাতিছিলোঁ কেৱল ফেচবুক পেজটোৱে নহয় ফেচবুক পেজটোৰ লগত আমি এটা ইনষ্টাগ্ৰাম কানেক্ট কৰিব লাগে ইনষ্টাগ্ৰামটো কিয় লাগে সেইখিনিৰ বিষয়ে কৈছিলোঁ আৰু তাতোতকৈ ডাঙৰ কথা যোৱাকালি যিসকল উপস্থিত আছিলে আমি ফেচবুকটো গ্ৰ' কৰিবৰ কাৰণে এটা ফ্ৰী টেকনিক আমি চাইছিলোঁ য'ত নেকি কেইটামান পইণ্ট আছিলে তো সেই পইণ্টকেইটা যোৱাকালি যিসকল অহা নাই তেখেতসকলেও পাওক সেই উদ্দেশ্যেৰে মই যোৱাকালি থকাসকলৰ পৰা অকণ জানিব বিচাৰিছোঁ আপোনালোকে পইণ্ট ৱাইজ অকণমান কৈ যাওকচোন কোনোবা দুই এজনে আমাৰ প্ৰথম পইণ্টটো কৈ আছিলে যে আমাৰ ব্যৱসায় এটা গ্ৰ' কৰিবৰ কাৰণে বহু কাষ্টমাৰ যদি আমি পাওঁ তেতিয়াহ'লে আমি ফ্ৰীতে বহু কাষ্টমাৰ পাবৰ কাৰণে ছ'চিয়েল মিডিয়াত এক্টিভিটি কিছুমান আছিলে সেই এক্টিভিটিখিনিৰ এটা ৰুল আছিলে তাৰে ভিতৰত আমি হয় 4টা ৰুলৰ কথা কৈছিলোঁ সেই 4টা ৰুলৰ প্ৰথম ৰুলটো কি আছিলে ছাৰ যেনে কি আমাৰ প্ৰডাক্ট আমি কিবা এটা যদি আপলোড কৰোঁ তাত আমি যদি ব্ৰেণ্ডেড কোম্পানী থাকে সেই কোম্পানীৰ নামটো হাইড কৰি আমি প্ৰডাক্টটো আপলোড কৰিব লাগে নহয় মই আৰু ৰুল কেইটাৰ নিজাববীয়া কথা কৈছোঁ সেইখিনিতো হয় সেইখিনি গাইডলাইনছ আছে ঠিকেই আছে কৈছে কিন্তু কেইটামান আমি ৰুলছ কৈছিলোঁ যিকেইটাৰ জৰিয়তে আমি বহু কাষ্টমাৰ ওচৰলৈ আমাৰ ব্যৱসায়টোক লৈ যাব পাৰোঁ আৰু ত ফেচবুকেও আমাক টাইমিং বহুত কৈছিলে কাষ্টমাৰ টাইম কৈছিলে যিটো টাইমত প্ৰথম আমি পইণ্টটো কি আছিলে আপলোড কৰো আমি এফালৰ পৰা যাম প্ৰথম পইণ্টটো কি হেচটেগ আছিলে হেচটেগ অ'কে হেচটেগ হয় টাইম তাৰপিছত কনচিষ্টেঞ্চি আৰু এটা আছিলে আপোনাৰ উইকলি যিটো আমি যেনেকে ডে ৱাইজ দিওঁ যদি মানডে ৱেডনেছডে ফ্ৰাইডে দিওঁ তো সেনেকে আমি ফ্ৰিকুৱেণ্টলি দিব লাগিব মানডে ৱেডনেছডে ফ্ৰাইডে কৰি আমি যেতিয়া তেতিয়া যিটো মানে ডেটত আমি দিব নালাগে যিটো আমি ডেটত দি আছো সেই এক্সেক্টলি সেইটো দিব পাৰো ইয়াতো ডে টু অ'কে ডে দিব পাৰো বুজি নহলে পাইছে আপোনালোকে ফ্ৰিকুৱেণ্টলি দিব পাৰো প্ৰথম পইণ্টটো পাইছো হৈছিল আমাৰ হেচটেগ তো হেচটেগ ইউজ কৰিও আমি বহু কাষ্টমাৰ পাব পাৰোঁ হেচটেগ ইউজ কৰিলে কি হয় আমাৰ পোষ্টবিলাক বহু কাষ্টমাৰ চলে বিশেষকৈ ফেচবুকৰ বিষয়ে আমি পাতিছিলোঁ ফেচবুক প্ৰফাইল আৰু পেজ এই দুইটা বেলেগ বস্তু হয় সেইখিনিৰ বিষয়ে আমি যোৱাকালি বহুত সময় পাতিলোঁ য'ত নেকি মেক্সিমাম সময় আমি ফেচবুকতে দিলোঁ হয়নে আৰু ফেচবুকে কি কৰে আমাৰ প্ৰয়োজনীয় কাষ্টমাৰখিনিৰ ওচৰলৈ আমাৰ সেই পোষ্টসমূহ লৈ যায় যদিও আমাৰ ফ্ৰেণ্ড লিষ্টত নাথাকে বা আমাৰ ফলোৱাৰ্ছ নহ'বও পাৰে তথাপিও কিন্তু আমাৰ প্ৰয়োজনীয় যিখিনি কাষ্টমাৰ আছে সেই কাষ্টমাৰখিনিৰ ওচৰলৈ ফেচবুকৰ পেজে আমাৰ সেই ভিডিঅ' কণ্টেণ্টেই হওক বা বিভিন্ন ফটোৱেই হওক টেক্সেই হওক তো সেই গোটেই বস্তুবিলাক লৈ যায় আৰু সেইখিনি বহুত বেছি ভিউজ আহিবৰ কাৰণে আমাৰ সেই কেইটামান টিপছ আছিলে সেইকেইটাৰ ভিতৰত প্ৰথমটোৱে আছে আমি হেচটেগ ইউজ কৰিব লাগিব দ্বিতীয়তে হ'ল আমি সেই কণ্টেণ্টসমূহ আপলোড কৰাৰ এটা টাইম আৰু সেই কণ্টেণ্টসমূহ হয় আপলোড কৰাৰ টাইমটো একজেক্ট এটা ফিক্স টাইম হ'ব লাগে আৰু 5 to সেইটোৱে 6 আছে আছিলে 5 to 6 5 to p.m. 6 p.m. হয় 5 to 6 p.m. কেৱল মাত্ৰ ইনএক্টিভ বা নতুন পেজ অ'নাৰসকলৰ কাৰণে যদি আপুনি বহুত দিনৰ পৰা ফেচবুকত কণ্টেণ্টসমূহ দি আহি আছে তেতিয়াহ'লে ফেচবুকে আপোনাক এটা টাইম দেখুৱাই দিয়ে সেইটো কেনেকৈ দেখুৱাই সেইটোৰ বিষয়ে আজি আমি পাতিম তাৰ লগতে আছিলে তৃতীয় পইণ্ট সেই সময়টো একজেক্ট সময়টো হ'লেও নহ'ব সেই সময়টোৰ লগত এটা ফিক্স বাৰ আমি থাকিব লাগিব যে সপ্তাহত আমাৰ 7টা বাৰৰ ভিতৰত মই কোনকেইটা বাৰত কণ্টেণ্টসমূহ আপলোড কৰিম যদিহে প্ৰত্যেকটো বাৰতে দিছে কোনো কথা নাই বোলে নহয় মই মাত্ৰ 5 দিন দিছোঁ সেই নিৰ্দিষ্ট 5 দিন যাতে প্ৰতিটো সপ্তাহতে সেই একেকেইটা বাৰতে পৰে বুজি পাইছে আৰু সময় তাৰ লগতে সময় যোনটো হয় সেইটো ফিক্স সময় হ'ব লাগিব বোলে সোমবাৰে মই 5:30 বজাত দিছোঁ কিন্তু পিছৰ সোমবাৰে গৈ পেলাই সেইটো 5:10 হ'ব নোৱাৰে 6টাত হ'ব নোৱাৰে সেই 5:30 বজাতে হ'ব লাগিব ঠিক তেনেকে এইখিনিকে যদি আমি কণ্টিনিউ কৰি পেলাই 90 ডেইজত ফ'ল' কৰি এই ৰুলকেইটা যাওঁ তেতিয়াহ'লে 110% গেৰাণ্টিত আমাক খুব সুন্দৰভাৱে আমাৰ সেই বহু ভিউৱাৰ্ছ জৰিয়তে আমাক বহু কাষ্টমাৰ আনি দিব তাৰপিছতে আমি পাতিছিলোঁ যে আমাক ইনষ্টাগ্ৰামটো কিয় লাগে জাষ্ট এটা পইণ্ট কোনে ক'ব ইনষ্টাগ্ৰামটো আমাক কিয় লাগে গ্ৰামটো ছাৰ যিহেতু টিনেজাৰ আজিকালি বেছি ইউজ কৰে 20 পৰা 25 বছৰৰ বয়সৰ
মানুহ ল'ৰা ছোৱালীবিলাকে বেছি ইউজ কৰে। সেইকাৰণে আমি আমাৰ যিবিলাক প্ৰডাক্ট 20-25 বছৰীয়া বয়সীয়া মানুহে ইউজ কৰে, তে সেইবিলাক বস্তু বিক্ৰী কৰাৰ কাৰণে আমাৰ সহজ হয় ইনষ্টাগ্ৰামটো, ছাৰ। অ'কে, থেংক ইউ। সুন্দৰ। ত' এতিয়া হৈছে আমাৰ ইনষ্টাগ্ৰামটোৰ কথা গম পালো, ফেচবুকৰ কথা গম পালো, তাৰপিছত আহিল গুগল মাই বিজনেছ। এই তিনিটা টুলৰ বিষয়ে আমি যোৱাকালি ডিটেইলছত কথা পাতিলো। গুগল মাই বিজনেছটো বিষয়ে আমি সেইখিনি ভিডিঅ' অলৰেডি দি দিছো। আৰু গুগল মাই বিজনেছটোত আমি বহুখিনি কাম তাতে কৰিব পাৰো। যেনেকে ফেচবুকত আমি পষ্ট দিওঁ, গুগল মাই বিজনেছতো পষ্ট দিব পাৰে। আপোনালোকে গুগল মাই বিজনেছতো পষ্ট দিব, তাত আমি লাইভ ইণ্টাৰেকশ্যন কেনেকুৱা হয় সেইখিনি চাব পাৰো। আপোনাৰ বিজনেছত কেইজনে ডাইৰেকশ্যন ইউজ কৰি পেলাই আহিছে আমি সেইখিনি চাব পাৰো। এনেধৰণে বিভিন্ন কামখিনি আমি তাতে কৰিব পৰা যায়, হয় নহয়? তো এই বস্তুখিনি আমি যোৱাকালি ডিটেইলছত পাতিলো। ঠিক আছে, তো আমি আজি চাম, প্ৰথম আৰম্ভ কৰিম মেটা বিজনেছ চুইটৰ জৰিয়তে। তো যেনেকে আমি সেইখিনি বস্তুৰ কথা আলোচনা কৰোঁতে হয়তো ফেচবুকৰ বিষয়ে লাষ্টত আমি কেইটামান বস্তু চাইছিলো যে ইনষ্টাগ্ৰাম, হোৱাটছআপ আৰু ফেচবুক এই তিনিওটা একেটা জেগাৰ মানে এজন মালিকেই বৰ্তমান কণ্ট্ৰল কৰি আছে, হয়নে? যোৱাকালি যিসকল নাছিলে তেখেতসকলক আমি জনাইছো যে ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম এই তিনিওটাৰ কণ্ট্ৰল চেণ্টাৰ এটাই হয়, আৰু সেইটোৱে হৈছে মেটা বিজনেছ চুইট। মেটা বিজনেছ চুইটৰ জৰিয়তে আমি সেইখিনি কৰিব পাৰিম। আজি অকণ সেইটোৰ বিষয়েও ডিটেইলছত চাম। কিন্তু এটা কথা যোৱাকালি যেতিয়া আমি কৈ আছিলো, আপোনালোকৰ পৰা কাৰোৰে প্ৰশ্ন নাহিল যে আমি সেই যে তিনিটা চাৰিটা ৰুলৰ কথা কৈছিলো, ডিচিপ্লিন ৱেত আমি সেই প্ৰপাৰ টাইমত ফ'ল' কৰি কণ্টেণ্টসমূহ আপলোড কৰিলেহে আপুনি কিন্তু তেনেদৰে কাষ্টমাৰ পাব। মনত আছেনে? হয়, আছে। তো প্ৰশ্নটো কি উঠিব লাগিছিলে যে যদি কিবা কাৰণত সেইটো মিছ হয় তেতিয়াহ'লে হ'বনে নাই? যে আমি সেই কণ্টিনিউটি যেতিয়া 90 ডেজৰ কাৰণে কৰিব লগা হয়, যদি কিবা কাৰণত আজি মোৰ সময় আছে আমি এইখিনি কৰিলো বা অহা সপ্তাহতো পাৰিলো, কিন্তু কোনোবা এটা সপ্তাহ হয়তো নোৱাৰিবও পাৰো, বা কিবা কাৰণত ঘৰত আমাৰ এনেকুৱা ইমাৰ্জেঞ্চি কিছুমান কিবা হ'ল, ক'ৰবাত আপুনি যাব লগা হ'ল, হয়তো ঘৰৰ কিবা এনেকুৱা অনুষ্ঠান আহিলে, তো তেতিয়া সেই সময়কণত যদি আপুনি দিব নোৱাৰে তেতিয়াহ'লেতো সেই ৰুলটো ফ'ল' নহ'ব। আৰু যদি হয়। ৰুলটো ফ'ল' নহয় তেতিয়াহ'লে আমি কৰা কষ্টখিনিতো এনেই যাব, আমাকতো সেই তেনেধৰণে কাষ্টমাৰ নিদিবও পাৰে। যোনটোৰ বিষয়ে আমি এতিয়া চাম, যোনটো নেকি হৈছে মেটা বিজনেছ চুইটৰ আমাৰ ডেছবৰ্ডৰ জৰিয়তে আমি সেইটো Yes. 1 মাহ নালাগে, 2 মাহ নালাগে, 3 মাহ নালাগে, আপুনি কেইবা মাহো একেলগে শ্বেডিউল কৰি থব পাৰিব। আৰু চবতকে ডাঙৰ কথা, কেৱল ফেচবুকেই নহয়, আপুনি একেলগে ইনষ্টাগ্ৰাম কানেক্ট কৰি একেটা পোষ্টে আমি ইনষ্টাগ্ৰামতো দি থব পাৰো, বা বিভিন্ন ধৰণৰ ষ্টৰি হওক, ৰিলছ হওক, তো সেইবিলাকো আমি একেলগে একে বহাতে কেইবা মাহৰো আমি কৰি থব পাৰিম। তো সুবিধা হ'বনে নহয় তেতিয়া? Yes, বহুত সুবিধা হ'ব। বহুত ভাল হ'ব ছাৰ, ষ্টৰিও কৰিব পাৰি। একজেক্টলি। Okay. গতিকে ভাল হ'ব। সেইখিনিৰ বিষয়ে আমি চাম আজি। তাৰ কাৰণে মই অকণ লগ ইন কৰি লৈছো মোৰ ফেচবুক একাউণ্টটো, আৰু আপোনালোকেও সেই ফেচবুকটোত কৰিব পাৰিব। যেনেকে যোৱাকালি আমি ফেচবুকৰ প্ৰফাইলটো চাইছিলো, মই আপোনালোকৰ স্ক্ৰীণখন শ্বেয়াৰ কৰিছো। ইয়াতে মেটা বিজনেছ চুইট বুলি এটা আমাৰ ডেছবৰ্ড আছে, যোনটো নেকি বেলেগ নহয়, সেইটো ফেচবুকৰে মেইন ডেছবৰ্ড হয়। আমি ফেচবুকটো যেনেকে বিভিন্ন প্ৰফাইলত গৈ পেলাই বা বিভিন্ন ধৰণৰ পেজত গৈ তাতে ফটো ভিডিঅ' এইবিলাক আপলোড কৰোঁ, সেইখিনি হৈছে আমাৰ ইণ্টাৰেক্টিভ ডেছবৰ্ড হিচাপে। কিন্তু তাৰ ভিতৰত আৰু এটা আমাৰ ব্যৱসায়ীসকলৰ কাৰণে এটা সুন্দৰ ডেছবৰ্ড আছে, যোনটোৱে হৈছে মেটা বিজনেছ চুইট। এইটো এপো পাই যাব। এইটো বেলেগ একো নহয়, আমাৰ বেলেগ এপ বুলি ভাবিব নালাগে, এইটো আমাৰ ফেচবুকৰে হয়। ঠিক আছে, এই ফেচবুকৰ এইটো যোনটো এপ আছে সেইটো আপোনালোকে এতিয়া ইনষ্টল নকৰিব। আমি প্ৰথমে ইয়াৰ কিছুমান নীতি নিয়ম চাই ল'ব লাগে, তাৰ পিছতহে ইয়াক যদি সঠিক ৰূপত দি কাম কৰিব। সকলোৱে দেখিছে? দেখিছো। অ'কে, দেখি আছো। তো ইয়াতে চাওক, এইটো আমাৰ দেখাত ফেচবুকৰ পেজৰ দৰেই লাগিছে, হয়নে বাৰু? হয়। তো ইয়াতে চাওক, আমাৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম কানেক্টেড হৈ আছে। তাৰ লগতে আমাৰ তলত যদি চাই হোৱাটছএপো কানেক্ট হৈ আছে। তো আমি গোটেই বস্তুকেইটা ইয়াতে কানেক্ট কৰি ৰাখিব পাৰোঁ। কিন্তু বাওঁফালে আমি কিছুমান মেনু দেখিছোঁ। আপোনালোকে ইয়াতে গুগল ক্ৰমত এইটো খুলিলে এনেদৰে দেখিব, এপছত অকণ বেলেগকে দেখে। তো ইয়াতে বাওঁফালে কিন্তু যিখিনি আমি মেনু দেখিছোঁ, এইখিনি কিন্তু অলপমান আমাৰ দেখাত বেলেগ বেলেগ। ইয়াতে নৰ্মেল পোৱা যোনখিনি আইকন থাকে, যিখিনি আমাৰ মেনু থাকে, সেইখিনিৰ দৰে নহয়, অলপ বেলেগ আছে। তো ইয়াত যে আমি চাওক, ইয়াতে মেটা বিজনেছ চুইট বুলি লিখা আছে, ইয়াত কোনো ফেচবুক বুলি লিখা নাই, হয়নে? এইটো হৈছে মেটাৰ মেইন ডেছবৰ্ড। ইয়াৰ লগতে যিহেতু চব জড়িত হৈ আছে, তো সেই আমি যে মেটা মেটা কৈ থাকো, তো মেটাটোৱে হৈছে এইটো আমি যোনটো খুলি আছো বৰ্তমান। তো এই মেটাৰ ইয়াতে এটা অপশ্যন আছে, অল টুল। অল টুল বুলি এটা আমি বস্তু দেখিছো। তো ইয়াতে এনেধৰণৰ অজস্ৰ কিছুমান
ইয়াতে যিবিলাক আমাৰ কাম আছে বিভিন্ন ধৰণৰ টুলছ বিলাক আছে আচলতে এইবিলাক সাংঘাতিক কিছুমান টুল হয় এই গোটেই টুল বিলাক যোনদিনাখনে আপুনি জানিব সাংঘাতিকভাৱে আপোনাৰ ব্যৱসায়িক আৰু কাষ্টমাৰ পাব পাৰিব কিন্তু তাৰ ভিতৰত আমি কেইটামান বস্তু আজি দেখাই দিছো প্লেনাৰ বুলি এটা অপশ্যন পাইছো এই প্লেনাৰ যোনটো হয় সেইটো আমাৰ ইয়াতে সন্মুখত ওলাই আছে কাৰণ আমি ইয়াতে ইউজ কৰি থাকো কাৰণে কিন্তু আপোনালোকে পাব এইটো ইয়াতে আছে যোনটো প্লেনাৰ বুলি তো সেই প্লেনাৰ যোনটো আমি ক্লিক কৰিম প্লেনাৰত ক্লিক কৰিলে ইয়াতে চাওক আমাৰ উইকলি ওলাব মান্থলি ওলাব ডেইলি ওলাব তো এনেকে দিয়াৰ লগত লগত আমাৰ ইয়াতে কিন্তু কেলেণ্ডাৰখন আহি গৈছে তো মাৰ্চ বৰ্তমান 2026 আজি হৈ গৈছে আমাৰ 28 মাৰ্চ ঠিক তেনেকে এই প্লেনাৰখনত আমি প্ৰতি মাহে মাহে আমি এইখিনি গোটেই কেলেণ্ডাৰখন আমাৰ সন্মুখত আহি যায় তো এতিয়া যদি চোৱা যায় মোৰ অহাকালি 7:30 বজাৰ কাৰণে এটা ফেচবুকত পেজ অলৰেডি দিয়া আছে 2 এপ্ৰিলৰ কাৰণে দিয়া আছে 4 এপ্ৰিলৰ কাৰণে মই এতিয়াই দি থৈছো ঠিক তেনেকে আগতীয়াকে আমি এইটো ইনষ্টাগ্ৰামত দিয়া আছে ধৰি লওক আজি আমাৰ 28 তাৰিখ হৈ গ'ল মই ভাবিছো যে প্ৰতি সোমবাৰ বুধবাৰ শুক্ৰবাৰে মই 3টা পোষ্ট দিম অহা সপ্তাহৰ কাৰণে তো তাৰ কাৰণে আমি কি কৰিম এই যোনটো আমাৰ তাৰিখটো থাকিব সেই তাৰিখটোত গৈ পেলাই ইয়াতে এটা প্লাছ চিন আছে স্ক্ৰীনখন দেখি আছে সকলোৱে দুই এজনে আনমিউট কৰক Yes, sir. হয় তো আমি 30 যোনটো আছে 30ৰ লগত যোনটো প্লাছ আছে ইয়াতে আমি ক্লিক কৰিম ইয়াতে ক্লিক কৰিলে আমাৰ ইয়াতে 4টা অপশ্যন আমাৰ কাৰণে খোলা খাব সেই 4টা অপশ্যনত কি কি আছে শিডিউল পোষ্ট শিডিউল ষ্টৰি ক্ৰিয়েট ৰিল আৰু শিডিউল এড তো এনেধৰণে আমি গোটেই কামখিনি আমি 4টা অপশ্যন আমি আগতীয়াকে ভাৱে কৰি থব পাৰো তো ইয়াতে আমি যদি চাওঁ শিডিউল পোষ্টত যদি যাওঁ তো শিডিউল পোষ্টত ক্লিক কৰাৰ লগে লগে আমি যেনেকে এটা পোষ্ট লিখিম অকমান তেনেকুৱা ধৰণতকে বেলেগকে আহে যদিও আমি সেই বস্তুখিনিকে দেখাম এতিয়া চবতকে ইম্পৰ্টেণ্ট চাওক মই যে কৈছিলো আপোনালোকক যদিহে আপোনালোকে বহুত দিনৰ পৰা আপোনাৰ পেজখিনিত কাম কৰি আছে তেতিয়াহ'লে আপোনাৰ এটা এক্টিভ টাইম দেখাই দিব তো সেইটো চাওক যোনটো আমাৰ ইয়াতে এক্টিভ টাইম বুলি ইয়াতে আছে সেইটোৱে হৈছে ফেচবুকৰ ফালৰ পৰা ৰিকমেণ্ডেড টাইম মই যেনেকে 5টাৰ পৰা 6টা বজাৰ ভিতৰত দিলে আপোনাৰ সেইটো বহু মানুহে চাব বুলি কৈছিলো মোৰ কাৰণে কিন্তু সেইটো আজি যেনেকে শনিবাৰে মোৰ অডিয়েন্সখিনি 8:30 বজাত এক্টিভ থাকে যিহেতু আমাৰ বিভিন্ন লাইভ ক্লাছ থাকে আৰু ঠিক তেনেকে বাকী বাৰত আমাৰ 7:30 বজাৰ পৰা আমাৰ সেইখিনি এক্টিভ থাকে দেখিছেনে তো সেই উদ্দেশ্যেৰে আপোনাৰো এনেকুৱা ধৰণৰ সেই বস্তুটো খুলিলেই আপোনাক দেখাই দিব আৰু যোনদিনাখনে আপোনাৰ চেম দেখাব ল'ব বা এটাতকে বেছি কমন টাইম দেখাই তেতিয়াই গম পাব আপোনাৰ কাৰণে একজেক্ট টাইম হৈছে কন্টেন্ট আপলোড কৰাৰ সেইটো যোনটো হৈছে মোৰ কাৰণে 7:30 আপোনাৰ কাৰণে সেইটো বেলেগ হ'ব পাৰে বা প্ৰত্যেকৰ কাৰণে সেইটো কেতিয়াবা বেলেগ বেলেগ হ'ব সেইটো ব্যৱসায় অনুসাৰে আপোনাৰ কাষ্টমাৰ কোন সময়ত বেছিকে এক্টিভ থাকে সেই অনুসাৰে কিন্তু এই টাইমটো বেলেগ বেলেগ হ'ব পাৰে চ' পুনৰ আহিছো আমি কেনেকে পোষ্ট এটা কৰিম ধৰি লওক মই 30 মাৰ্চৰ 5:30 বজাৰ কাৰণে মই এটা পোষ্ট লিখিম তো 5:30 আমি ইয়াতে PM কৰি দিলো তো ফেচবুকলৈ যাব এইটো 30 মাৰ্চত 5:30 PM ঠিক তেনেকে ইনষ্টাগ্ৰামতো 30 মাৰ্চত 5:30 PM মই এটা পোষ্ট দিম এইটো দিলো দি পেলাই ছেভ কৰি দিম ছেভ কৰাৰ লগে লগে আমাৰ সেইটো ডেটটো হৈ গ'ল তাৰপিছত অকণ ওপৰত গৈ পেলাই আমি ইয়াতে ফটো দিম নে ভিডিঅ' দিম আমি চিলেক্ট কৰি দিব লাগে তো ইয়াতে গেলাৰীত গৈ পেলাই আমি টাচ কৰিলে গেলাৰীলৈ গুচি যাব গেলাৰীৰ পৰা আমি নিৰ্দিষ্ট ভিডিঅ' বা ফটো আমি চিলেক্ট কৰি আমি ইয়াতে আপলোড কৰিব পাৰিম আৰু ইয়াতে যিখিনি লিখিব লগা আছে আমি সেইখিনি লিখি পেলাই খুব ধুনীয়াকে পোষ্টটো দিব পাৰিম হয়নে যেনেকে আমি যোৱাকালি লিখিছিলো হেছটেগ দিছিলো ইয়াৰ তলতে আমি হেছ লিখি পেলাই বিভিন্ন ধৰণৰ হেছটেগসমূহ ইউজ কৰিছিলো তো এনেকে আপুনি হেছ লিখি পেলাই বিভিন্ন ধৰণৰ হেছটেগসমূহ আপুনি ইয়াত দিব পাৰে তো এনেধৰণে আমি সেইখিনি দিলো দি পেলাই শিডিউল ফৰ ফেচবুক তো খালি আমি এইকেইটা কাম কৰিলে আমাৰ এটা পোষ্ট শিডিউল হৈ যায় ঠিক তেনেকে যদি চাওঁ আমি এসপ্তাহৰ কাৰণে আমি 3টা পোষ্ট দিলো এমাহৰ কাৰণে 12টা পোষ্ট একেলগে দি এমাহলে আমি বহিও থাকিব পাৰিম ভাল লাগিছে নাই মজা ইম্পৰ্টেণ্ট হয় এপছটো মজা মজা হয় হয় এইটো মেটা বিজনেছ সুইট বুলি এটা এপ্লিকেশ্যন আপোনালোকে ডাউনলোড কৰি ল'ব প্লে ষ্টৰত বা এপ ষ্টৰত এভেইলেবল আছে খালি ইয়াৰ যোনটো হেৰি হয় লগ ইন ফ্ৰম ফেচবুক কৰি ল'লেই আপোনাৰ তাতে একজেক্টলি ছেইম হেৰিখিনি আহিব খালি তাতে আমি যেনেকে নৰ্মেলি পোষ্টবিলাক দেখো সেইখিনি অকণ দেখাটো অকণ চিষ্টেমেটিকটো বেলেগ হৈ যায় খালি তাতে আমি পোষ্ট দিবৰ কাৰণে সুবিধা হয় যোনটো মেটা বিজনেছ সুইট অ'কে বহুত ইউজফুল হয় এইটো বহুত সাংঘাতিক ধৰণে ব্যৱহাৰ হৈ আছে বৰ্তমান বিশেষকে ব্যৱসায়ীসকলৰ কাৰণে আমাৰ এইটো এটা একেটা টাইমতে আপোনাৰ ফেচবুক ইনষ্টাগ্ৰাম বা হোৱাটছআপৰো বিভিন্ন ধৰণৰ কানেক্টেড আপুনি কাষ্টমাৰখিনিৰ লগত কৰিব পাৰে তো
তো আমি এতিয়া চালো মেটা বিজনেছ সুইটৰ বিষয়ে। তো মেটা বিজনেছত আমি যিমানখিনি অপশ্যন দেখিলে নে হয়তো হিচাপ কৰিলে বহুত বিলাক আহিব, তাৰ ভিতৰত মাত্ৰ এটাহে আপোনালোকক দেখুৱাবলৈ সক্ষম হৈছে, যোনটো প্লেনাৰ বুলি। আৰু বহুত অপশ্যন আছে যোনটো আমি আপোনালোকে হয়তো খুলি চালে দেখা পাব। ইমান বিলাক কাম আছে যিখিনিৰ বিষয়ে হয়তো আমি নাজানোৱেই, কিন্তু সেইখিনি কেৱল মাত্ৰ আমাৰ ব্যৱসায়সমূহ গ্ৰ' কৰাৰ কাৰণে, আমাক কাষ্টমাৰ দিবৰ কাৰণে ফেচবুকে বনাই থৈছে। কিন্তু আমি সেই মেটা বিজনেছটো বাদেই ফেচবুকটোতে খালি আমি ভিডিঅ' ৰিলছসমূহ চাই, ফানি ভিডিঅ'সমূহ চাই টাইম পাছ কৰি আছো, হয় নহয়? হয় চৰি হয় বেয়া নাপাব হয় কোৱাৰ কাৰণে, কিন্তু একচুৱেলি হয় কিন্তু হয় ৰিয়েল ব্যৱসায়ৰ কাৰণে মানে আমাৰ সেই বস্তুখিনি আমাৰ কাৰণে বনোৱা হৈছে। ৰিয়েল কথা ছাৰ